মাই ডিমছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আৰু আজি এযোৰ আধাখনীয়া এম্ব্ৰইডাৰী কাপোৰ লৈ আহিছোঁ। মানে আধা কৰি কমপ্লিট হোৱা নাই, আধাখৰীয়া হৈ আছে আৰু সেইবাবে আধাখৰীয়া বুলিয়ে কৈছোঁ। আৰু লগৰজনীয়ে বগাত কৰি দিবলৈ কৈছিলে, বগা কাপোৰ এযোৰ এম্ব্ৰইডাৰী আৰু কৰি আছোঁ, মানে কমপ্লিট হোৱাগৈ নাই। এইয়া এইটো ডিজাইন চাদৰখনৰ আগটো, আগটো তেনেকৈ সৰু ফুল থাকিব আৰু চুকটোত এনেকৈ দুপাহ থাকিব আৰু ভিতৰটোত আপোনাৰ পাৰিকেইটা এনেকৈ তিনিপহীয়া থাকিব, তিনিপাহ আৰু ভিতৰত এয়া হেপাহ ভিতৰত এনেকৈ এপহীয়া ফুল হেপাহ থাকিব। কাপোৰযোৰ কৰি কমপ্লিট হোৱা নাই, হ'লেও ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই আৰু আপোনালোকক সেইকাৰণে দেখুৱাই দিওঁ। আৰু এই এম্ব্ৰইডাৰীটো মানে কেনেকৈ কৰিছোঁ সেইটোও দেখুৱাই দিয়া হ'ব, সেইটোও দেখুৱাই দিম। আৰু মেখেলাখন কৰিবলৈ আছেই, চাদৰখনে এয়া কৰি আছোঁ, আজি কমপ্লিট হ'বগৈ লাগে। আৰু সদায় মানে নতুন এটা ডিজাইন এম্ব্ৰইডাৰী কৰি দেখুওৱাটো সম্ভৱো নহয়। এযোৰ কাপোৰ কৰোঁতে বহুত টাইম যায়গৈ, বহুত টাইম লাগে। আৰু সেইবাবে ভাবিলোঁ আধাখৰীয়া হৈ থাকিলেও আজি দেখুৱাই দিওঁ, ভিডিঅ'ও দিয়া হ'ব আৰু কেনেকৈ কৰিছোঁ সেইটোও দেখুৱাই দিম। আৰু এয়াই কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে। আৰু আহক আপোনালোকে চাই লওক এম্ব্ৰইডাৰীটো কেনেকৈ কৰিছোঁ মই। সেয়া ফুলপাহ মই ভালকৈ অঁকা নাই, মানে ভালকৈ নাআঁকিলেও মই তেনেকৈ মিলাই কৰিব পাৰোঁ আৰু লৰালৰিকৈ তেনেকৈ আঁকিলোঁ। এয়া প্ৰথমতে সূতাডাল এনেকৈ উলিয়াই ল'ব। এইটো ইউটিউবত দিয়ে থাকে ডিজাইনটো, হ'লেও মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া এনেকৈ তলেদি পৰা এনেকৈ উলিয়াই দিব, তাৰপৰা এয়া ইফালে উলিয়াই এডাল ধৰি ল'লে অলপ জট নালাগে, ভাল হয়। তাৰপৰা এয়া তলত ভৰাই আকৌ এনেকৈ উলিয়াই সেয়া এনেকৈ টানি দিব সূতাডাল। এইটো ডিজাইন ভাল লাগে দেখিবলৈ, ফুলত দিলেও ভাল লাগে, পাতত দিলেও ভাল লাগে। আৰু ক্ৰছ চিলাই মাৰোঁ বুলি ক'লেও পাৰে এইটোত, কিন্তু মই ভাল লাগিলে কাৰণে এইটোৱে কৰিলোঁ। আৰু বেছি টাইম নালাগেও, মই দুডলীয়াকৈ লৈছোঁ সূতাডাল। গোটেই ফুলকেইপাহতে এনেকৈ কৰি গ'লেই হ'ব। আৰু এম্ব্ৰইডাৰী কাপোৰ পিন্ধি যিমান ভাল লাগে, কিন্তু কৰিবলৈ বহুত কষ্ট হয়। এযোৰ কাপোৰ কৰোঁতেই বহুত টাইম যায়। আৰু বহুত মানুহ এনেকুৱাই আছে আপোনাৰ দাম দিবলৈ নিবিচাৰে, আৰু মানে তেওঁলোকে বুজি নাপায় যে ইমান কষ্টত কৰে, হাতে চকুৱে জুপি কৰাই হয়। মানে বুজিব লাগে যে দামটো দিব লাগে। আৰু মই বহুতক কৰি দিছোঁ আগতে অৰ্ডাৰ, বহুতৰ মানে লৈ কিন্তু বহুতেই দাম দিবলৈ বিচাৰে, বুজিও পায় মূলটো, যিমান লাগিলেও দিম বুলিয়ে কয়, যে মানে কাপোৰযোৰ খালি ভালকৈ কৰি দিব লাগে আৰু বুলি কয়। কিন্তু বহুতে দাম দিবলৈ নিবিচাৰে, বেছি হৈছে বুলি কয়। কিন্তু আৰু মই বহুত কম দামতে কৰোঁ। এতিয়া বহুত মানে মানুহক কমত কৰিয়ে দিওঁ, কিন্তু হ'লেও তেওঁলোকে দামটো অলপ বেছি বুলিও কয় আৰু বেছি পায়। এনেকৈ কৰি গ'লেই হ'ব গোটেই ফুলটো পাহতে। তেনেই সহজ, মানে সোনকালে হয় এইটো অলপ। সেইফালে ছাগলীয়েও চিঞৰি আছে। এয়া আকৌ ইপাহত কৰিবলৈ হ'লে এনেকৈ আৰু এনেকৈ উলিয়াই ল'ব। মই ফুলটো জাহা-তাহাকৈ আঁকি থৈছোঁ কাৰণে মানে মই মিলাই নিজে কৈছোঁ। আপোনালোকে প্ৰথমবাৰ যোনসকলে কৰে ফুলপাহ ধুনীয়াকৈ আঁকি ল'ব, তেতিয়া আপোনালোকৰ কৰিবলৈ অলপ সুবিধা হ'ব। মই পাৰোঁ, সেইকাৰণে মই মানে এনেকৈ আঁকিলেও প্ৰব্লেম নহয়। এইটোৱে ডিজাইন, তেনেই সহজ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। আৰু সেয়াই